ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এটা কবিতাৰে মই জনাব খুজিছো। হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদো যে আছে, অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে। আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব। এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম, এইটোৱে হৈছে আমাৰ চৰকাৰ। অসমক আমি মৰিব নিদিওঁ। অসমৰ সাংস্কৃতিক সত্তা, অসমৰ জাতি, অসমৰ মাটি, অসমৰ ভেটিক আমি সদায় আগত ৰাখিম। এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম। সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এটা কবিতাৰে মই জনাব খুজিছো। হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদো যে আছে, অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে। আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব। এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম, এইটোৱে হৈছে আমাৰ চৰকাৰ। অসমক আমি মৰিব নিদিওঁ। অসমৰ সাংস্কৃতিক সত্তা, অসমৰ জাতি, অসমৰ মাটি, অসমৰ ভেটিক আমি সদায় আগত ৰাখিম। এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম। সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এটা কবিতাৰে মই জনাব খুজিছো। হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতিপ্ৰসাদো যে আছে, অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে। আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব। এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম, এইটোৱে হৈছে আমাৰ চৰকাৰ। অসমক আমি মৰিব নিদিওঁ। অসমৰ সাংস্কৃতিক সত্তা, অসমৰ জাতি, অসমৰ মাটি, অসমৰ ভেটিক আমি সদায় আগত ৰাখিম। এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম। সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।